হাই এভৰিৱান, আজিৰ ৰেচিপিটো একেবাৰে চিম্পল আৰু ইউনিক ৰেচিপি। এটা সয়াবিনৰ ৰেচিপি, সয়া কিমা, যিটো আপোনালোকে ট্ৰাই কৰি চাইছে চাগে, কিন্তু আজি আহকচোন বেলেগ ধৰণে ট্ৰাই কৰোঁ। সয়াবিনকেইটা আপোনালোকেও জানে তিয়াই থ'লে অলপ ফুলি যায়। এতিয়া মই এইখিনি ভালকৈ মিক্সিত গুড়া কৰি ল'লোঁ। অলপমান তেল দিলোঁ, তাত অলপ মই মিডিয়াম চাইজৰ পিঁয়াজ এটা কাটি লৈছিলোঁ, সেইখিনি অলপমান লৰাই ল'লোঁ। অকণমান গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে পিঁয়াজখিনি অকণমান লৰাই থাকিলোঁ। এতিয়া এইখিনি হোৱাৰ পাছত অলপমান আদা নহৰু মই পিচি ৰাখিছিলোঁ, সেইখিনিও অলপমান দি দিলোঁ, 1 চামুচমান। চাহা চামুচেৰে 1 চামুচ, লগতে হালধি দিলোঁ আৰু লগতে ইয়াত দিম মই জিৰা গুড়ি আৰু জলকীয়া গুড়ি। এইখিনি দি মই ভালকৈ লৰাই এতিয়া ইয়াত মই ভুনিবৰ কাৰণে মছলাখিনি অলপমান পানী দি দিম। পানীখিনি দি মই ভালকৈ মছলাখিনি মিক্স হ'বৰ কাৰণে অলপ সময়ৰ কাৰণে ৰাখি দিম। এতিয়া ইয়াত মই ইউজ কৰিছিলোঁ মেগী মছলা, এইটো অলপমান আপোনালোকে দিব, টেষ্টটো বেলেঞ্চ হ'বৰ কাৰণে বহুত ভাল লাগে। এতিয়া এইখিনি মছলা ভালকৈ ভুনাৰ পাছত যেতিয়া তেলটো ওলাই যায়, তাৰপাছত মই ইয়াত এড কৰিম বিলাহী এটা মই ভালকৈ পিচি ৰাখিছিলোঁ, সেইখিনি মই ইয়াত এড কৰি দিলোঁ। এতিয়া বিলাহীখিনি দি মই ভালদৰে লৰাই দিম। অলপমান সময়ৰ কাৰণে মই বিলাহীখিনি অলপমান যেতিয়া তেলটো ওলাই যায়, তাৰপাছত মই চয়াবিনখিনি এনেকৈ যিখিনি গুড়া কৰি থোৱা চয়াবিন আছিলে, আপোনালোকে চয়াবাৰী বুলিও ক'ব পাৰে, এইখিনি মই ভালকৈ মিক্স কৰি ল'লোঁ। এতিয়া এইখিনি অলপমান ভালকৈ যেতিয়া মিক্স হৈ যায়, তাৰপাছত মই অলপমান নিমখ দিলোঁ, সোৱাদ অনুসৰি দিব নিমখটো। ইয়াৰ পাছত অলপমান পানী দি নামমাত্ৰ এইখিনি ভালকৈ ভুনা হ'বলৈ ৰাখি দিব। ইয়াৰ ওপৰত মই অলপমান কচুৰি মেথি দিলোঁ, আপোনালোকে এইটো অপশ্যনেল হয়, নিদিলেও হ'ব। আৰু লগতে মই অলপমান 1 চামুচমান বাটাৰ দিলোঁ ওপৰত। আপোনালোকে বাটাৰ ঠাইত জুইও ব্যৱহাৰ কৰিব পাৰিব, আৰু যদি আমৰ ফ্ৰেছ ক্ৰীম থাকে তাৰ 1 চামুচ দিলেও হ'ব, টেষ্টটো একেটাই হ'ব। এতিয়া এইখিনি দিয়াৰ পাছত মই ইয়াৰ লগত খাবৰ কাৰণে এখন ৰুটি বেলি ল'লোঁ। আপোনালোকে যদি ইয়াৰ ঠাইত ৰুটি নবনায় বা পৰঠা নহ'লে বা যদি পুৰি যিয়ে ব্যৱহাৰ কৰোঁ বুলি ভাবে, আপোনালোকে ইয়াৰ লগত ছাৰ্ভ কৰিব পাৰে। একদম ইজি আৰু চিম্পুল ৰেচিপি হয়, আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। লগত যদি অলপমান এনেকুৱা চাটনি আৰু এইখিনি হয়, বহুত টেষ্টি হয়। আপোনালোকক মই দেখাই দিলোঁ আজি কেনেকুৱা লাগিলে ৰেচিপিটো জনাব। আৰু লগতে এনেকুৱা ইউনিক ৰেচিপি মই আকৌ নতুনকৈ লৈ অহাৰ আশাৰে আজিলৈ ইমানে আছিলে। নতুন এটা ভিডিঅ' লৈ মই আকৌ লগ পাম। আজিলৈ বাই।